নমস্কাৰ চাবিদাসকল, আজি অসম চৰকাৰৰ বিধানসভা অধিৱেশনত চৰকাৰী কৰ্মচাৰী এজনৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালৰ ভৱিষ্যত কি হ'ব সেই সম্বন্ধে এক গুৰুত্বপূৰ্ণ শেহতীয়া মন্তব্য আজি বিধানসভাৰ পৰা মন্ত্ৰী পীয়ুষ হাজৰিকাই দাঙি ধৰিছে। সেয়েহে আপোনালোকে যদিহে চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহ'লে এই গুৰুত্বপূৰ্ণ মন্তব্যখিনি বিশেষ খবৰখিনি জনাটো অত্যন্ত জৰুৰী। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আপোনালোকে আমাৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক এটা দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখিহে আমি চাওক পোনে পোনে দেখুৱাইছোঁ। সেয়েহে ইয়াৰ নিশ্চয় অত্যন্ত ভাল খবৰ যে ভগৱানে নকৰক যদিহে আপোনালোকৰ কিবা হয় তেনেহ'লে আপোনালোকৰ যিমান বছৰ চাকৰিৰ কাৰ্যকাল আছে সিমানলৈকে আপোনাৰ ঘৰৰ মানুহে আপোনাৰ মেইন দৰমহাখিনি পাই থাকিব আৰু তাৰপিছতহে বাদ বাকী পেঞ্চনৰ ব্যৱস্থা লাভ কৰিব। আৰু এয়া খুবেই গুৰুত্বপূৰ্ণ খবৰ।